লুঙি মুছলমানৰ সংস্কৃতি, লুঙি মুছলমানৰ সম্পদ। লুঙ্গি মুছলমানৰ সংস্কৃতি, লুঙ্গি মুছলমানৰ সম্পদ। লুঙিক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উপজি ধৰিলে নেমছোৱে। বিজেপিৰ মন্ত্ৰী বিধায়কে সভাতহে গামোচা পিন্ধেই মিয়া মুছলমানসকলে প্ৰতিটো সময়তেই গামোচা গলত লৈ থাকে। মিয়াসকলে লুঙ্গি পৰিধান কৰিও পথাৰত বজাৰত যতে যাওক অসমীয়া প্ৰতীক, অসমীয়া স্বাভিমান গামোচাক মূৰত লৈ ডিঙিত লৈ আমি ঘূৰি ফুৰোঁ। লুঙি বিতৰ্ক চলি থকাৰ সময়তেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এইবাৰ নেমছোৱে। নেমছোৰ ফালৰ পৰা কোৱা হৈছে লুঙি মুছলমানৰ সংস্কৃতি, লুঙি মুছলমানৰ সম্পদ। লুঙিক লৈ এতিয়া বিতৰ্ক তুংগত হৈছে। অসমৰ ১ কোটি মুছলমান ৰাইজে লুঙি পিন্ধি ৰাজপথলৈ আহিব। বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা নেমছোৰ। বাংলাদেশক আমাক পঠাই দিবলৈ কাৰো দম নাই। লুঙ্গি পৰিধান কৰিলেই আপুনি বাংলাদেশত পঠাই দিব, এইটো কেনেধৰণৰ কথা আপুনি কৈছে? অসম কাৰো দেউতাকৰ সম্পত্তি নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমখন কাৰোবাৰ দেউতাকৰ পৈতৃক সম্পত্তি নহয়। যেনেকৈ ইচ্ছা তেনেকৈ চলাব। এক প্ৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিলে নেমছোৰ ফালৰ পৰা। লগতে বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা নেমছোৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন নিৰ্বাচনী প্ৰচাৰ সভাত মন্তব্য কৰিছিল লুঙিক লৈ। কংগ্ৰেছৰ হাতৰ চিহ্নক বাদ দি লুঙি চিহ্ন কৰি ল'বলৈ আহ্বান জনাইছিল। তাৰ পিছতেই এতিয়া নেমছোৱে উভতি ধৰিছে লুঙিক অপমান কৰাক লৈ। নেমছোৰ ফালৰ পৰা কৈছে লুঙিক অপমান কৰিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব অসমত। ১ কোটি মুছলমান ৰাইজে লুঙি পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিব অসমৰ ৰাজপথত। লুঙি পিন্ধাসকলক বাংলাদেশলৈ পঠিয়াই দিব লাগিব বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰিলে নেমছোৱে। অসম কাৰো দেউতাকৰ সম্পত্তি নহয় যে যেনেকৈ ইচ্ছা তেনেকৈ চলাব। এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে নেমছোৰ ফালৰ পৰা। লুঙ্গি মুছলমানৰ সংস্কৃতি, লুঙ্গি মুছলমানৰ সম্পদ। যোৱাকালি নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণৰ মন্তব্য কৰিছে আচলতে এক ধিক্কাৰ জনোৱা কথা যে নিৰ্বাচনৰ আগত কোনো ইছ্যু বিচাৰি পোৱা নাই আৰু বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী নিজে এক নিৰ্বাচনী প্ৰচাৰত এক সভাত আচলতে মিয়াক টাৰ্গেট কৰি মন্তব্য কৰিছে। আমি পোনপ্ৰথমতে এই কাৰ্যক আমি সংখ্যালঘু দল সংগঠন সন্থা নেমছোৱে এনেকুৱা ভাষাক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ যে মুখ্যমন্ত্ৰী এজনে নিৰ্বাচনী সভাত উন্নয়নৰ বাৰ্তা দিব লাগে, কেনেধৰণে ভাৰতৰ ভিতৰত অসমখনক শ্ৰেষ্ঠ ৰাজ্য কৰিব পাৰি, এইবোৰ চিন্তাধাৰা নকৰি পেলাই মিয়াক টাৰ্গেট কৰি লৈ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লুঙ্গি আৰু ধুতিৰ কথা উল্লেখ কৰিছে। আমি গৌৰৱেৰে কওঁ মুছলমান সমাজ, আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছোৱে আমি গৌৰৱেৰে কৈ আছোঁ যে লুঙ্গি আমাৰ সম্পদ, লুঙ্গি আমাৰ সংস্কৃতি। আজি আপুনি কেনেধৰণে মন্তব্য কৰিছে এই মন্তব্যক আমি তীব্ৰ ভাষাৰে পুনৰবাৰ কৈছোঁ, আমি গৰিহণা জনাইছোঁ যে মিয়াই আপোনালোকে চাব চোৰ চাপৰি অঞ্চলত মিয়া এলেকাত আপোনালোকে লক্ষ্য কৰি চাব যে মুছলমানসকলে মিয়াসকলে লুঙ্গি পৰিধান কৰিও পথাৰত বজাৰত যতে যাওক অসমীয়া প্ৰতীক, অসমীয়া স্বাভিমান গামোচাক মূৰত লৈ ডিঙিত লৈ আমি ঘূৰি ফুৰোঁ। আপোনালোকে সভা সমিতিত গামোচা পৰিধান কৰে, কিন্তু মিয়াই ২৪ ঘণ্টাই অসমীয়া সংস্কৃতি, অসমীয়া প্ৰতীক গামোচাক মূৰত লৈ ডিঙিত লৈ ঘূৰি ফুৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমখন কাৰোবাৰ দেউতাকৰ পৈতৃক সম্পত্তি নহয়। আপুনি কৈছে যে ভাৰতীয় নাগৰিক যে লুঙ্গি পৰিধান কৰিলেই আপুনি বাংলাদেশত পঠাই দিব, এইটো কেনেধৰণৰ কথা আপুনি কৈছে যে এগৰাকী ভাৰতীয় নাগৰিকক আপুনি বাংলাদেশত পঠাই দিব? ইয়াক গৰিহণা জনোৱা কথা। আপুনি এগৰাকী দেশৰ, এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুৰব্বী হিচাপে আপোনাৰ মুখেৰে এনেধৰণৰ কথা শোভা পোৱা নাই। গতিকে আমি সংখ্যালঘু সমাজ, আমি মুছলমান সমাজ, আমি এয়া আপোনালোকে চাব পাৰিছে আজি লুঙ্গি পিন্ধিয়ে আহিছোঁ আৰু লুঙ্গি পিন্ধিয়ে আমি আপোনালোকৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে গাঁৱে ভূঞে আমি মুছলমান সমাজ এয়াই বাৰ্তা দিব বিচাৰিম যে গাঁৱে ভূঞে আপোনালোকে সকলোৱে লুঙ্গি উৎপন্ন কৰক, লুঙ্গি সকলোৱে পৰিধান কৰক আৰু কাৰোবাৰ দম নাই যে আমি
আমি ইয়াত মুছলমান লোক আছোঁ যাৰ বাংলাদেশত পঠাই দিয়ক আমাক আমি লুংগি পৰিধান কৰি আচলতে আজি ওলাই আহিছোঁ গতিকে এনেধৰণৰ মন্তব্য নকৰিব অসমখন হৈছে শান্তশিষ্ট বিভিন্ন জাতি জনগোষ্ঠীৰ এক ভূমি য'ত সকলোৱে মিলা প্ৰীতিত চলি আছে আৰু আপোনালোকে ৰাজনীতি কৰে মানৱতাৰ যি ৰাজনীতি আছে সেয়া কৰক আপোনাৰ লুংগিত ধুতি আৰু মিয়া ৰাজনীতি কৰি অসমখনক উন্নতৰ দিশত আগুৱাই লৈ যাব নোৱাৰে আমি হিন্দু মুছলমান একে আল্লাহৰ ফৰমান আমি সকলো জাতি জনগোষ্ঠীয়ে অসমত বসবাস কৰোঁ অসমখনক কেনেধৰণে উন্নতৰ দিশত আগুৱাই লৈ যাব পাৰোঁ শান্তশিষ্ট অসমক আপুনি অশান্ত কৰাৰ যি পৰিকল্পনা কৰিছে এয়া নকৰিব অনাগত দিনত আমি মুছলমান সমাজ আচলতে ৰাজপথত ওলাবৰ কাৰণে আমি বাধ্য হ'ম আৰু অসমৰ 1 কোটি মুছলমান আমি লুংগি পৰিধান কৰি পেলাই আমি ৰাজপথত আচলতে আমি প্ৰতিবাদ সাব্যস্ত কৰিম যদি এনেধৰণৰ মন্তব্য আপুনি কৰে আপোনাক গতিকে আমি সাৱধান কৰি দিছোঁ যে আপুনি এনেধৰণৰ মন্তব্য নকৰিব আৰু আপুনি যি মন্তব্য কৰিছে আমি আপোনাক আহ্বান জনাম যে আপুনি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আপুনি ক্ষমা বিচাৰক মিয়াসকলৰ পৰা মুছলমানসকলৰ পৰা এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।